এইবাৰ মিয়া নহয় শৃংখল চলিহাৰ বিৰুদ্ধে খিলঞ্জীয়া শৃংখল চলিহা কোন শৃংখল চলিহা মুখ্যমন্ত্ৰীৰ এজেণ্ট শৃংখল চলিহা বিজতৰী আহোম নহয় শৃংখল টকা ঘটাৰ আহিলা হিচাপে শৃংখল চলিহাই বীৰ লাচিতৰ নাম ব্যৱহাৰ কৰিছে ওজনিত মিয়াখেদা অভিযান আৰম্ভ কৰাৰ পিছতে এইবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন সংখ্যালঘু দল সংগঠনে এজাহাৰ দাখিল কৰাৰ সময়তে এইবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাৰ মন্তব্য মই শুনিছোঁ এই কথাটো এতিয়া বৰ্তমান সময়ত আপুনি কোৱা কথাটোতে যে মই শুনিছোঁ যে হুই শৃংখল চলিহা হয় কোন অসমৰ বাবে হয় তেওঁ কোন গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখল চলিহা হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু বিজেপিৰ এজেণ্ট তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰণ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ তেখেতে নিব নালাগে আৰু দ্বিতীয় কথাটো কৈছোঁ কি তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে কালিৰ দিনটোত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে জুৰিয়া থানাত সংখ্যালঘু সংগ্ৰামী পৰিষদে এজাহাৰ দাখিল কৰিছিল সমান্তৰালভাৱে আমছৰ সভাপতিক বাংলাদেশী বুলি কোৱাৰ বাবেই 5 কোটিৰ মানহানি গোচৰ তৰা হৈছিল শৃংখল চলিহাৰ বিৰুদ্ধে তাৰ মাজতেই মিয়া খেদিবলৈ যোৱা জাতীয় সংগঠনৰ নেতাক আক্ৰমণ হাতত দা লৈ মিয়া খেদিবলৈ যোৱা দলক আক্ৰমণৰ পিছতে দল সংগঠনৰ উত্তপ্ত প্ৰতিবাদ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত উত্তপ্ত পৰিস্থিতি ইয়াৰ পিছতে এতিয়া মুখ খুলিছে উজনিৰ জাতীয় সংগঠনৰ নেতা চিতু বৰুৱাই মিয়াই এতিয়া সিংহক জুকাই লৈছে তাৰ প্ৰতিফল ভোগ কৰিব লাগিব সোণাৰীত মিয়াই জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাৰ সাহস ক'ত পালে আমাৰ মাটিত আহি যাব আৰু আমাৰ ল'ৰা গাড়ীবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজন কিন্তু হাতত ভাঙি ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জুকাই লৈছে এই সিংহক জুকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে 50টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত